আপোনালোকে দেখিছে তেখেতৰ স্বাস্থ্য বেয়া, ৰাতি 11 বজালৈকে আমাৰ লগত পথসভা কৰি ফুৰিছে। ডক্টৰ হীৰেণ গোহাঁই আহিছে, কথা কৈছে। এই কুলদা কুমাৰ ভট্টাচাৰ্য এগৰাকী শিল্পী, ইমান বয়সতো 90 বছৰ পাৰ হৈছে তেখেতৰ। তেখেত কিয় আহিছে? অপু বৰুৱা কিয় আহিছে? ৰশ্মি গোস্বামী কিয় আহিছে? শিক্ষাবিদ ইন্দ্ৰাণী দত্ত কিয় আহিছে? এইটো এবাৰ ভাবি চালে আপোনালোকে গোটেই কথাবোৰ আপোনাৰ সন্মুখত পৰিষ্কাৰ হৈ যাব। এনে কিয় আহিছে, কি কাৰণ হৈছে তেওঁলোকৰ? তেওঁলোকতো কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। সেই কথাটো এবাৰ যদি আপোনালোকে ভাবি চায় তেতিয়াই মই ভাবোঁ বহুত কথা পৰিষ্কাৰ হ'ব। মই দীঘলীয়া নকৰোঁ যদিও দুটামান কথা ক'বই লাগিব যে আজিৰ সভাখনৰ বৈশিষ্ট্য হ'ল যে অসমত আমি ভাবোঁ আৰু যিবোৰ দেখি থাকোঁ, ভাবোঁ যে শিল্পী সাহিত্যিকসকল চব দেখোন চৰকাৰৰ ফালে, এনেকুৱা লাগে নহয়। কিন্তু আমি ইয়াত মাতিব পৰা নাই। আজি ইয়াত বহুত সাংবাদিক, বিখ্যাত সাংবাদিক আছে, লেখক আছে, মুনীন বায়ন আছে, দেৱেন তামুলী আছে, হেমন্ত দাসৰ দৰে ফিল্ম মেকাৰ আছে আৰু বহুত আছে। সীতানাথ ৰথৰ দৰে শিক্ষাবিদ আছে। এই মানুহবিলাক আমি ইয়াত বহুৱাব পৰা নাই, তাত আছে। সেই কথাটোৱে প্ৰমাণ কৰিছে যে শিল্পী সাহিত্যিকসকলে সকলোৱে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰা নাই। আৰু সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। গণতান্ত্ৰিক সংগ্ৰামক আগুৱাই নিবৰ কাৰণে তেখেতসকলৰ যি আমাৰ প্ৰতি জনোৱা শুভেচ্ছা আৰু প্ৰেৰণা। এতিয়া মই সভাৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আৰু এটা কথা যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আহিছে, তেখেতসকলক আমি ইয়াত বহুৱাব হয়তো নোৱাৰিম, অসুবিধা হৈছে, কিন্তু তেখেত ইয়াত বহিছে। মই নামবোৰ ক'ম, কোন কোন আহিছে সেইটো মই কৈছোঁৱেই। গতিকে এতিয়া আমাৰ আমন্ত্ৰিত অতিথিসকলে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু এখেতসকল কোন সমাজৰ, বৌদ্ধিক সমাজৰ এটা স্তম্ভ হিচাপে আপোনালোকে জানে আৰু তেওঁলোকৰ ভূমিকা আপোনালোকে দেখি আহিছে। এতিয়া আমাৰ মাজত বহুত যুৱ নেতা আছে। পাৰিলে আমি তেখেতসকলকো কিছু কথা ক'বলৈ দিয়াৰ সুযোগ দিবলৈ চেষ্টা কৰিম। ইয়াত প্ৰণৱ দলে আছে, জিয়াউৰ ৰহমানৰ দৰে লেখক আছে, আৰু সেইকাৰণে মই আগতে কথাখিনি অলপ আপোনালোকক কৈ লৈছোঁ। এতিয়া আমাৰ সভাৰ প্ৰথমে আছে আদৰণি ভাষণ। আদৰণি ভাষণ প্ৰদান কৰিব অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক আৰু ভাৰত জোড়ো অভিযানৰ অসম শাখাৰ মুখ্য সমন্বয়ক পৰেশ মালাকাৰ। মই তেখেতে দেখিছে কেনেকৈ অসমৰ চাৰিওফালে ঘূৰি ফুৰিছে, মোৰ লগতো গৈছে, অকলেও গৈছে, পথসভা কৰিছে। মই তেখেতক আদৰণি ভাষণ পাঠ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় আজিৰ সভাৰ এই নাগৰিক সভাৰ সভাপতি মহোদয়, আমাৰ মঞ্চত বহি থকা ডক্টৰ হীৰেণ গোহাঁই ছাৰকে আদি কৰি বিশিষ্ট ব্যক্তিসকল, আৰু ইয়াত থকা প্ৰতিজনে একোজন বিশিষ্ট ব্যক্তি। গতিকে মই আপোনালোকক জয় জয়তে আজিৰ এই নাগৰিক সভালৈ আদৰণি জনাইছোঁ। মই চমুকে দুআষাৰমান কথা ক'ব বিচাৰিছোঁ আজিৰ সভাখনৰ উদ্দেশ্যৰ বিষয়ে। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে জানে যে আজি ইয়াত যিসকল ব্যক্তি আছে, দলীয় ব্যক্তিও আছে, কিন্তু আজিৰ এই দলীয় ব্যক্তিও 2-4জন আছে, কিন্তু আজিৰ এই সভাখনৰ মূল বৈশিষ্ট্য হৈছে যে ইয়াত এইখন নাগৰিকৰ সভা, আৰু এই নাগৰিকসকলে আজি